মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ বংশগতি আৰু ক্ৰম বিকাশ চেপ্টাৰ 9 তোমালোকৰ ভিতৰুৱা প্ৰশ্ন আৰু লাষ্ট 10 ইয়াৰ্ছত মই বেসিক্যালি তোমালোকৰ যদি লাষ্ট 10 ইয়াৰ্ছত তোমালোকে কোশ্চেন চাইছা মানে কোশ্চেন বেংক যদি চাইছা তাৰ পৰা চাব পাৰিছা যে এইটো পাৰ্টৰ মানে ইমান ভিতৰুৱা প্ৰশ্ন আৰু বাহিৰা প্ৰশ্ন আহা নাই। ঠিক আছে, তোমালোকৰ কিতাপত কোশ্চেন বিলাকে অলপ ঘুৰাই পকাই দিছে। ঠিক আছে, তোমালোকৰ কোশ্চেন বেংক যদি আছে তোমালোকে কোশ্চেন বেংকৰ গোটেইখিনি মই কৰি দিছো। কোশ্চেন বেংক 2025 তোমালোকে ভিডিঅটো শেষলৈকে চাই থাকিবা। মানে ইয়াতে তোমালোকৰ লাষ্ট 10 ইয়াৰ্ছৰ কোশ্চেন আছে আৰু দুই এটা মাজে মাজে ভিতৰুৱা প্ৰশ্ন আছে। ঠিক আছে, প্ৰথম কোশ্চেনটো 19ত আহিছিল 1 নম্বৰৰ কাৰণে যে প্ৰভাৱী চৰিত্ৰ কাক বোলে? পিতৃ মাতৃৰ পৰা আহৰণ কৰা লক্ষণ যি আপত্যজনত প্ৰকাশ পায়। যিটো আমাক প্ৰকাশ পায় সেইটো কি হয়? প্ৰভাৱী চৰিত্ৰ হয়। ঠিক আছে, অপ্ৰভাৱী বা পৰাহত লক্ষণ পিতৃ মাতৃৰ পৰা আহৰণ কৰা লক্ষণ যি আপত্যজনত প্ৰকাশ নাপায়। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকৰ 16ত আহিছিল। 16ত তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল এইটো যে প্ৰকৃতিত কিয় আমি মানে প্ৰকৃতিতে কিয় আমি চাপৰ মটৰমাহ গছতকৈ ওখ মটৰমাহ গছ বেছিকে দেখা পাওঁ। ঠিক আছে, তোমালোকৰ কাৰণটো কি? তোমালোকৰ F1ত মেণ্ডেলে কি কৰিছিল মানে ওখ গছৰ লগত সৰু গছৰ মিলন কৰিছিল, গছটো কি হৈছিল? ওখ হৈছিল। দ্বিতীয়তে এই ওখ গছবিলাক মানে এই ওখ গছবিলাক যে পাইছিল সেই ওখ গছ দুটাক কৰাৰ পিছত তোমালোকৰ গুটি নতুনকৈ যিবিলাক গছ হৈছে সেইবিলাক কি হৈছে? একেবাৰে ওখ। এনেকুৱা আৰু দুটা ওখ গছ আহিছে আৰু এটা কি আহিছে? তোমালোকৰ চাপৰ গছ আহিছে। ঠিক আছে, গছটো চাপৰ হোৱাৰ অনুপাত 1:4 মানে চাৰিটা গছৰ মাজত এটা চাপৰ গছ হ'ব পাৰে। সেয়ে আমি ওখ মটৰমাহ গছ বেছিকে দেখা পাওঁ। মানে তোমালোকৰ চাৰিটা গছৰ মাজত এটা তোমালোকৰ চাপৰ হয় আৰু তিনিটা কি হ'ব? ওখ হয়। সেইকাৰণে আমি ওখ গছ তোমালোকৰ বেছি দেখা পাওঁ। নেক্সট প্ৰশ্নটো মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী? যিটো আমাৰ বেছি দেখা পাম সেইটো হ'ব তোমালোকৰ প্ৰভাৱী। আমি বেছি কি দেখা পাইছো? বেছি আমি ওখ গছ দেখা পাইছো। তেনেহলে ওখ গছটো প্ৰভাৱী লক্ষণ আৰু সৰু গছটো তোমালোকৰ অপ্ৰভাৱী লক্ষণ হ'ব। এইটো 17ত আহিছিল। নেক্সট প্ৰশ্নটো তোমালোকৰ 18ত আহিছিল। এইটো তোমালোকৰ 3 নম্বৰৰ কাৰণে আহিছে। প্ৰভাৱী চৰিত্ৰ কি? তোমালোকে আগতে পাইছা প্ৰভাৱী চৰিত্ৰ তোমালোকৰ 19ত আহিছিল। এটা জনৰ পৰা পৰৱৰ্তী জনলৈ বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে হস্তান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা কেনেদৰে প্ৰমাণ কৰিছিল? ঠিক আছে, চোৱা পিতৃ মাতৃৰ পৰা আহৰণ কৰা লক্ষণ যি আপত্যজনত প্ৰকাশ পায় এইটো কি হয়? তোমালোকৰ প্ৰভাৱী চৰিত্ৰ হয়। এতিয়া বাকীখিনি কোশ্চেনৰ এনসাৰ। মেণ্ডেলে দুটা মটৰমাহ ওখ আৰু চাপৰ গছৰ পৰা প্ৰথমে কি কৰিছিল? প্ৰথমতে তোমালোকৰ ওখ আৰু চাপৰ গছ দুটা মিলনৰ ফলত আমাৰ এটা ওখ গছ পাইছে। গোটেই গছবোৰ ওখ পাইছিল। ইয়াতে যিমান কেইটা গছ পাইছিল এই গোটেই গছবোৰ কি পাইছিল? ওখ পাইছিল। দ্বিতীয়তে ওখ আৰু ওখ গছ তোমালোকৰ কি কৰাৰ পিছত ওখ পাইছে। ওখ তাৰপিছত কি হৈছে? তোমালোকৰ এটা চাপৰ। দুটা ওখ গছৰ পৰা তিনিটা ওখ আৰু এটা চাপৰ গছ পাইছিল। ঠিক আছে, এইখিনি লিখিলে তোমালোকে 3 নম্বৰ পাই যাবা। নেক্সট প্ৰশ্নত কি সুধিছে যে মেণ্ডেলে ইয়াৰ পৰীক্ষাবোৰত চৰিত্ৰবোৰৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী আৰু কোনটো ইয়াতে অপ্ৰভাৱীটো লিখা হোৱা নাই। ঠিক আছে, কোনটো সেই কেনেদৰে চিনাক্ত কৰিছিল? উপযুক্ত উদাহৰণ সহ আলোচনা কৰা। ঠিক আছে, 3 নম্বৰৰ কাৰণে আহিছিল 24ত। মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাত দেখা যায় যে F1 জনৰ সকলো লক্ষণেই প্ৰভাৱী। অৱশ্য F1 জনৰ স্ব-নিষেচনৰ ফলত F2 জনতো এনে কিছুমান লক্ষ্য দেখা গৈছিল যিবোৰ তাৰ পিতৃ মাতৃ প্ৰকাশ পোৱা নাছিল। ঠিক আছে,
আনকি কেতবোৰ নতুন সংমিশ্ৰিত বৈশিষ্ট্যহে প্ৰতিস্ফুত, এইটো তয় হ'ব, প্ৰতিস্ফুত হ'ব, পৰিস্ফুত লিখিছো মই, প্ৰতিস্ফুত হৈছিল। ঠিক আছে, ইয়ে প্ৰমাণ কৰে যে বংশানুক্ৰমিক ভাৱে এটা প্ৰবাহিত হ'ব, প্ৰবাহিত চৰিত্ৰক স্বতন্ত্ৰভাৱে প্ৰভাৱিত হয়। ঠিক আছে, এতিয়া তোমালোকৰ F1, ইয়াতে তোমালোকৰ কি হৈছে, F2 আহিছে। দ্বিতীয়তে চোৱা, তোমালোকৰ উদাহৰণটো আৰু এটা উদাহৰণ দিয়া হৈছে, এইটো বুজাই দিছো তোমালোকক। চোৱা, প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিকৰণ প্ৰয়োজনীয়তা কি, তোমালোকৰ 19ত আহিছে। চোৱা, কাৰণ পিতৃ মাতৃৰ পৰা সন্তান, এইটো তোমালোকৰ 3 নম্বৰৰ কাৰণে, পিতৃ মাতৃৰ পৰা সন্তিলৈ, ঠিক আছে, মানে সন্তানলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহনৰ, সন্তিলৈ তোমালোকে নিলিখিলেও হ'ব, বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে। ঠিক আছে, এইখিনি আৰু নেক্সট পেজত আছে তোমালোকৰ, চোৱা, তোমালোকে ভিডিঅ ৰখাই লিখি যাবা। ঠিক আছে, যদি তথ্যৰ পৰিৱৰ্তন ঘটে তেন্তে, আৰু তোমালোকৰ যিবিলাক পাঠৰ কোশ্চিন কমন পৰিছে তোমালোকে নোটছ কিনি চাই চাগে, মোৰ মতে তোমালোকে নোটছ কিনি চাই, জিবিডিৰ হওক বা বেলেগ কিবা কামাখ্যা বুক ষ্টল, ধুবুৰী বুক ষ্টল, কিবা বহুত কিবা কিবি নোটছ আছে, কিনি চাই যদি তোমালোকে কিতাপত আজ দি ল'বা কোনটো কিমান চনত আহিছিল, আৰু যিহেতু কোশ্চিন বেংক আছে সিহঁতৰতো টেনচনে নাই যদি তোমালোকে লিখি ল'বা এইটো ইমান চনত আহিছে, আৰু যিটো কমন পৰা নাই সেইটো লিখি ল'বা। যদি তথ্যৰ পৰিৱৰ্তন ঘটে তেন্তে ইয়াৰ ফলত পৰিৱৰ্তন বৈশিষ্ট্যৰ সূচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতিও হ'ব পাৰে, যাক জিনীয় বিসংগতি বুলি জনা যায়। চোৱা, ইয়াতে তোমালোকৰ এটা কোশ্চিন হল যে জিনীয় বিসংগতি বুলিলে কি বুজা, তেনেহলে এইখিনি লিখি দিবা তোমালোকে। এতিয়া পিতৃ মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান সন্তিৰ উৎপত্তি কৰে। ঠিক আছে, নেক্সট কোশ্চিনটো তোমালোকৰ 23ত আহিছে, 1 নম্বৰৰ কাৰণে কি সুধিছে যে জিন এটাৰ সংজ্ঞা দিয়া, বা জিন কাক বলে, ডিএনএৰ কোনো এক অংশই কোনো এটা প্ৰটিনৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে, আৰু সেই অংশটোক নিৰ্দিষ্ট প্ৰটিনটোৰ জিন বুলি কোৱা হয়। ঠিক আছে, নেক্সট প্ৰশ্নটো কি সুধিছে তোমালোকৰ, যে মানুহৰ লিংগ নিৰ্ধাৰণ কিদৰে হয় ব্যাখ্যা কৰা। তোমালোকৰ 17 আৰু 19ত আহিছে। এইটো কোশ্চিনটো 15ত কেনেকৈ আহিছিল, যে মানুহৰ লিংগ কেনেকৈ নিৰ্ধাৰিত হয় প্ৰয়োজনীয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। চোৱা, এইটো 3 নম্বৰৰ কাৰণে আহিছিল, এইটো 3+1 4ৰ কাৰণে আহিছিল। ঠিক আছে, মই কৈ দিম কোনখিনি লিখিলে তোমালোকে 3 নম্বৰ পাবা আৰু কোনখিনি লিখিলে 4 নম্বৰ পাবা। চোৱা, মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয়। ঠিক আছে, মানুহৰ ক্ষেত্ৰত কি কৰা হয়, জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয়। চোৱা, তোমালোকে ইয়াতে যদি তোমালোকে অলপ শৰ্ট কৰা তেনেহলে কৰিব পাৰিবা। তোমালোকে নিৰ্ধাৰণ কৰা হয় এইখিনি লিখি দি পুৰুষ মহিলা ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা, যে পুৰুষ মহিলা ভেদে এই নিলিখিবা, ক্ৰমোজম ভিন্ন হয়, এনেকে লিখিবা যে পুৰুষ মহিলা ভেদে ক্ৰমোজম ভিন্ন হয়। এগৰাকী মহিলাৰ কি থাকে, XX ক্ৰমোজমৰ থকাৰ বিপৰীতে পুৰুষৰ XY ক্ৰমোজম থাকে। মহিলাৰ পৰা যদি X ক্ৰমোজম আহে, পুৰুষৰ পৰা X আহিলে মহিলাৰ পৰা কি X আহিবই কনফাৰ্ম। পুৰুষৰ পৰা X আহিলে ছোৱালীৰ জন্ম হয়, আৰু Y আহিলে ল'ৰাৰ জন্ম হয়। ঠিক আছে, তোমালোকে যদি এইখিনি লিখা তেনেহলে 3 নম্বৰ, চোৱা 3 নম্বৰ পাবা, কিন্তু একেবাৰে ভাল হ'ব যদি গোটেইখিনি লিখি দিয়া। আৰু যদি তোমালোকৰ দীঘল লাগিছে তেনেহলে তোমালোকে এই লাইনটো লিখিবা, তাৰপিছত ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা। ঠিক আছে, আৰু ষ্টাৰ্ট কৰি এই মাজৰ জাষ্ট এইটো নিলিখিবা। ঠিক আছে, আৰু যদি গোটেইখিনি লিখা তেনেহলে এইটো লিখি দিবা, আৰু তোমালোকে ছবিটো লিখি দিবা। ঠিক আছে, ছবিটো হল এইটো, তোমালোকে জানা এইটো, পিতৃত কি থাকে XY থাকে, মাতৃত কি থাকে XY থাকে, প্ৰতিটোৰে কিমান জোৰ ক্ৰমোজম থাকে, 23 জোৰ ক্ৰমোজম থাকে। ঠিক আছে, আৰু মানে 23
ইয়াতে তোমালোকৰ একচুয়ালি কি থাকে 46 টা থাকে হল একচুয়ালি 46 টা ক্রোমোজোম থাকে ইয়াতেও 46 ইয়াতেও 46 ইয়াৰ পৰা x আহে মানে কিমান আহে 23 ইয়াৰ পৰা এটা x আহিল কিমান আহিল 23 নতুন কি হ'ব 46 হ'ব হল এনেকৈ ইয়াৰ পৰা y আহিল তাৰ মানেও তাতেও 23 আহিব ইয়াৰ পৰা x আহিলেও 23 আহিব ঠিক আছে সো ইয়াতে আমি দেখা পাই আছো ইয়াৰ পৰা x আহিলে ইয়াৰ পৰা x আহিলে কি হয় তোমালোকৰ ছোৱালী হয় আৰু ইয়াৰ পৰা y আহিলে ইয়াৰ পৰা x তো আহিবই লৰা হয় ঠিক আছে এতিয়া তোমালোকে কি হয় তোমালোকে মার্কেটত দেখা পোৱা বা আমাৰ সমাজত দেখা পোৱা কিন্নাৰ বা হিজৰা বুলি জানা বা ট্রান্সজেন্ডার বুলি তোমালোকে জানা সেইবিলাক কেনেকে হয় এইবিলাক কি হয় এই ক্রোমোজোমৰ সংখ্যা কি হয় বেছি আহে আৰু তোমালোকক বুজাই দিছো ইয়াৰ পৰা যদি xy টো আহে ঠিক আছে ইয়াৰ পৰা xy আহে ইয়াৰ পৰা এটা x আহিল মানে ইয়াতে ৰাফ কৰি দিলো মানে পিতৃৰ পৰা xy আহিল আৰু ইয়াৰ পৰা x আহিল ঠিক আছে ক্রোমোজোমৰ সংখ্যা কিমান হ'ব 23 + 23 + 23 ঠিক আছে ইয়াতে কি হ'ব তোমালোকৰ 46 লাগে আমাক প্লাস এক্সট্রা তোমালোকৰ 23 টা x আছে তাৰমানে মানুহজন দেখাত কেনেকুৱা হ'ব লৰাৰ দৰে কিন্তু ইয়াৰ ছোৱালীৰ ক্যাৰেক্টাৰটো প্ৰভাৱী হৈ যাব ঠিক আছে ছোৱালীৰ ক্যাৰেক্টাৰটো কি হৈ যাব প্ৰভাৱী হ'ব মানে হি বিহেভ কৰিব ছোৱালীৰ দৰে তোমালোকে মার্কেটত বা ৰেলগাড়ী বাস ট্ৰেইনত দেখা পোৱা আৰু তোমালোকৰ কি মহিলা তোমালোকৰ হিজৰা চোৱা এটো কেনেকুৱা হয় সাপোজ পুৰুষৰ পৰা y আহিছে মাতৃ দেহৰ পৰা কি আহিল দুটা আহিল xx দুটা আহিছে ঠিক আছে এতিয়া এটোত কি হ'ব এটো ক্ষেত্ৰত তোমালোকৰ কি হ'ব সৰি নহয় ভুল কলো মানে পিতৃ দেহৰ পৰাও x আহিছে ইয়াৰ পৰাও দুটা x আহিছে তেনেহলে তোমালোকৰ ক্রোমোজোমৰ সংখ্যা লাগে 46 ই ছোৱালী হ'ব কিন্তু ই ছোৱালীৰ দৰে বিহেভ নকৰিব ঠিক আছে ই ছোৱালী হ'ব কিন্তু ছোৱালীৰ দৰে বিহেভ নকৰে হ'ব তোমালোকে ভালদৰে মনত ৰাখিবা এটো তোমালোকৰ পাঠত নাই তোমালোকে আৰু ভালকে পাবা তোমালোকে যেতিয়া যদি কোনোবাই সায়েন্স লৈ পঢ়া তেনেহলে তোমালোকে হায়াৰ সেকেন্ড ইয়াৰত আছে চাগে মোৰ এক্সাক্ট মনত নাই সেকেন্ড ইয়াৰত আছে চাগে তাতে তোমালোকে আৰু ভালকে মানে ট্রান্সজেন্ডার বা হিজৰা এইবিলাক কেনেকৈ হয় এটো আৰু ভালদৰে জানিব পাৰিব মই তোমালোকক বেসিক এটা নলেজ ইয়াৰ পৰা দি দিছো ঠিক আছে সো নেক্সট প্ৰশ্নটো মানুহে কেইজোৰ যৌন ক্রোমোজোম বহন কৰে অলপ আগতে মই কলো 46 টা 23 এনেকৈ ডিভাইড হৈ থাকে ঠিক আছে 46 টা টোটাল থাকে যদি জোৰ কয় তেনেহলে কি হ'ব কিমান জোৰ থাকে তোমালোকৰ 23 জোৰ একচুয়ালি তোমালোকে 23 এ লিখিবা 46 লিখিব নালাগে ঠিক আছে যৌন ক্রোমোজোম বহন কৰে 23 হ'ব তোমালোকৰ মই এনসারটো লিখিব পাহৰিছিলো ঠিক আছে এনেকৈ লিখিবা মানুহে 23 যৌন ক্রোমোজোম বহন কৰে তাৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰিবা মানুহৰ ক্ষেত্ৰত সন্তান লিঙ্গ কেনেদৰে নিৰ্ধাৰণ কৰা হয় মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিঙ্গ নিৰ্ধাৰণ কৰা হয় ঠিক আছে পুৰুষ মহিলা ভেদে এই ক্রোমোজোম ভিন্ন হয় এগৰাকী মহিলাৰ XX ক্রোমোজোম থকাৰ বিপৰীতে পুৰুষৰ কি থাকে XY ক্রোমোজোম থাকে এটো আমি জানো মাতৃৰ পৰা X ক্রোমোজোম পোৱাৰ বিপৰীতে পিতৃৰ পৰা X ক্রোমোজোম আহিলে ছোৱালী আৰু Y ক্রোমোজোম আহিলে লৰা হয় ঠিক আছে তোমালোকে ইখিনি 3 নম্বৰৰ কাৰণে আহিছিল তোমালোকে লিখি লবা এটো সো এই পিছৰ পাৰ্টটো সাগে তোমালোকৰ কিতাপৰ কোশ্চেনৰ লগত মিল আছে কিন্তু এই প্ৰথম পাৰ্টটো মিল নাই ইয়াতে 1 মাৰ্কৰ কাৰণে আহিছিল মনত ৰাখিবা 23 নেক্সট কোশ্চেনটো 1 নম্বৰৰ কাৰণে তোমালোকৰ কিতাপৰ পৰা নাই ভিতৰৰ কোশ্চেন এটো 22 ত আহিছিল জিনীয় পথচ্যুত কি এটা সৰু আবাদিত ঘটা কোনো দুৰ্ঘটনাৰ ফলত আবাদিতত কিছুমান জিনৰ বাৰংবাৰতা হলনি হ'ব পাৰে যদিও ই কোনো তোমালোকৰ উৎপৰিবৰ্তন সুবিধা আনি দিয়ে ঠিক আছে ইয়াকে জিনীয় পথচ্যুত বলে ঠিক আছে তোমালোকৰ 1 নম্বৰৰ কাৰণে আহিছিল নেক্সট প্ৰশ্নটো তোমালোকৰ 2 নম্বৰৰ কাৰণে আহিছিল যে ক্ৰম বিকাশ আৰু শ্ৰেণী বিভাজনৰ মাজৰ সম্পৰ্ক সকলোবিলাক জীৱেই হিয়তৰ দেহৰ অবয়ব আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰিয়েই চিনাক্তকৰণ কৰি বিভাজন কৰা হয় ঠিক আছে নেক্সট তোমালোকৰ কি আছে যে ক্ৰম বিকাশ ধাৰণাটো শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ লগত সাঙুৰি
সাঙুৰি চলে। দেখা পোৱা যায় যে জীৱ জগতৰ কিছুমান ভাগত জীৱবিলাকৰ দেহৰ অৱয়ব প্ৰাচীন জীৱবিলাকতকৈ বৰ বেছি পৰিৱৰ্তন বা ৰূপান্তৰ ঘটা নাই। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকৰ কি আছে? নেক্সট প্ৰশ্নটো তোমালোকৰ 3 নম্বৰ কাৰণে 22 আহিছে। আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰসমূহ কি ব্যাখ্যা কৰা। ঠিক আছে, মানে যিবোৰ চৰিত্ৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সন্তিলৈ প্ৰবাহ নঘটে তেনেবোৰ চৰিত্ৰগত বৈশিষ্ট্যক আৰ্জিত চৰিত্ৰ বোলে। ঠিক আছে, উদাহৰণস্বৰূপে এটা প্ৰজন্ম সতি সন্তিত কম ওজন বিশিষ্ট হলে তাৰ পিছৰ প্ৰজন্মত সেই চৰিত্ৰটো বংশানুক্ৰমিক প্ৰভাৱ নঘটে। ঠিক আছে, নেক্সট তোমালোকৰ এফালে আৰু লিখিছো, এইটোৰ এনসাৰ তোমালোকে 3 নম্বৰ কাৰণে অলপ লিখিবই লাগিব। আকৌ যিবোৰ চৰিত্ৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সতি সন্তিলৈ প্ৰভাৱ ঘটে তেনেবোৰ চৰিত্ৰক বংশানুক্ৰমিক চৰিত্ৰ বোলে। বংশানুক্ৰমিক চৰিত্ৰবোৰ কি বহন কৰে? ডিএনএ প্ৰভাৱ কৰে। ঠিক আছে, নেক্সট কোৱেশ্চনটো তোমালোকৰ 20 দিছিল তোমালোকৰ 2 নম্বৰৰ কাৰণে। কোনো জীৱই জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্তানলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰভাৱ নহয়? ঠিক আছে, যে জীৱন কালত অৰ্জন কৰা চৰিত্ৰসমূহ বংশানুক্ৰমে সতি সন্তিলৈ প্ৰবাহিত নহয়, কিয়নো এই প্ৰক্ৰিয়াত কি কৈছে? অপপ্ৰজনন জনিত কলাৰ পৰিৱৰ্তন হয়। জনন কোষৰ ডিএনএ লৈ এই চৰিত্ৰ বা লক্ষণ সঞ্চাৰিত নহয়। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকৰ এমসিকিউ হিচাপে আহিছিল, মই ইয়াতে লিখি দিছো। সো এমসিকিউ মই কৰাই দিম, তোমালোকে এটা পঢ়ি ল'বা। ইষ্টুটো কি হ'ব? 9:3:3:1, ইয়াতে ইষ্টু হ'ব, সৰি। নেক্সট প্ৰশ্নটোত কি দি আছে তোমালোকৰ 16 আৰু 19ত আহিছিল, তোমালোকে চাব পাৰা। কোন জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰাখিবৰ বাবে প্ৰজননে কিদৰে সহায় কৰে? ঠিক আছে, প্ৰথমতে কি হয়? প্ৰজননৰ দ্বাৰা জন্ম হাৰ আৰু মৃত্যু হাৰৰ মাজৰ ভাৰসাম্য ৰখা হয়। 2 নম্বৰত কি হয়? যিকোনো এটা প্ৰজাতি বিলুপ্ত হোৱাত প্ৰজননে প্ৰতিৰোধ কৰে। যিকোনো প্ৰজাতিৰ আবাদীৰ ভিন্নতা উন্নত কৰে। কিছুমান নতুন আৰু ক্ষুদ্ৰ জীৱৰ সৃষ্টিৰে আবাদী বৃদ্ধি কৰে। চোৱা, তোমালোকৰ 2 মাৰ্কৰ 2টা পইণ্ট লিখি দিলে হ'ব। 4টা এই কাৰণে দিছো, যদি 3 মাৰ্কৰ আহে তেনেহলে 3টা লিখিবা। 4টা কিয় দিছো? যাতে এটা পাহৰি গলেও 3টা তোমালোকে লিখিব পাৰা। হল, তোমালোকৰ 16 আৰু 19ত আহিছিল, তোমালোকে চাব পাৰা। নেক্সট কোৱেশ্চনটোত দিয়া আছে যে নতুন প্ৰজাতিৰ এটাৰ উৎপত্তিৰ বাবে কি কি উপাদান অৰিহণা যোগায় উল্লেখ কৰা। 18 আৰু 20ত দিছিল, আৰু 23ত এই প্ৰশ্নটো অলপ ঘূৰাই দিছে। এটা নতুন প্ৰজাতি উৎপত্তিৰ বাবে কি কি কাৰকে অৰিহণা যোগায়। ঠিক আছে, তোমালোকৰ 3 নম্বৰৰ কাৰণে দিছিল। এইটো 23ত আহিছে কাৰণে তোমালোকৰ বাবে ইম্পৰ্টেন্ট অলপ বেছি আছে, যে নতুন প্ৰজাতি এটাৰ সৃষ্টিত অৰিহণা যোগোৱাৰ পৰা কাৰকসমূহ কি হয়? প্ৰাকৃতিক নিৰ্বাচন, তাৰপিছত জিনীয় প্ৰযুক্তি, উৎপৰিৱৰ্তন, এইবিলাক আৰু নালাগে, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন, প্ৰকাৰণ। হ'ব, নেক্সট তোমালোকৰ এইটো 23ত আহিছিল। যদি পিতৃ মাতৃ দুয়োজনক লৈ তেওঁলোকৰ সন্তান সকলে চকুৰ পাতল বৰণ বহন কৰে তেনেহলে চকুৰ পাতল বৰণ চাৰিত্ৰিক বৈশিষ্ট্য তোমাৰ মতে প্ৰভাৱী নে অপ্ৰভাৱী স্বভাৱৰ হ'ব? কিয় হ'ব বা নহয় ব্যাখ্যা কৰা। চোৱা, পাতল ৰঙৰ চকু এটা পিতৃ মাতৃৰ শিশুৰ চকুৰ ৰং পাতল হলেও ইয়াক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰৰ ভিতৰত ধৰিব নোৱাৰি। ঠিক আছে, তোমালোকৰ পাতল বৰণৰ চকুৰ ল'ৰা ছোৱালীৰ জিনৰ পৰূপ মানে LL, মানে তোমালোকৰ ইয়াতে তোমালোকৰ কি হৈছে? দুয়োজনৰ কি হৈছে? বা LL হ'ব যদি পাতল বৰণৰ চকু এটা
অপ্ৰভাৱী চৰিত্ৰ হয়। ইয়াতে তোমালোকৰ কি হৈছে, অপ্ৰভাৱী চৰিত্ৰ হলে এল এল তোমালোকৰ আগতে টি টি লোৱা হৈছিল, ইয়াতে এল মানে তোমালোকৰ ইয়াতে পাতল বুজোৱা হৈছে এলৰে। পাতল ৰঙৰ চকুৰ অধিকাৰী শিশুৰ জিনৰ পুৰুষ তোমালোকৰ এল এল হব বুলি ধৰিলে পিতৃ মাতৃৰ জিনৰ পুৰুষ এল এল হব। ঠিক আছে, এটা তোমালোকৰ কেপিটেল আৰু এটা স্মল এল, তেন্তে পিতৃ অথবা মাতৃৰ জিন ৰূপ তোমালোকৰ কি থাকিব লাগিব, হলে মাতৃ তোমালোকৰ মাতৃ দুটাই কেপিটেল থাকিব লাগিব, নহলে কি হব লাগিব চোৱা, যিকোনো এজনৰ এটা সৰু থাকিব লাগিব। যিকোনো এইটো তোমালোকৰ সৰি এইটো কেপিটেল, এইটো সৰু আছিল, এইটো তোমালোকৰ কেপিটেল, এটা সৰু, যিকোনো এজনৰ থাকিব লাগিব, নহলে দুজনৰে থাকিব পাৰে, মানে যিকোনো এজনৰ হবই লাগিব। ঠিক আছে, যদি শিশুৰ জিন পুৰুষ এল এল হয় তেন্তে পিতৃ মাতৃৰ জিনৰ পুৰুষ কি হব লাগিব এল এল। তোমালোকৰ যদি লৰাটোৰ এনেকুৱা হয় দুটাই স্মল থাকে লাগিব, অৰ্থাৎ তোমালোকৰ কি হব, এইটো তোমালোকৰ কেপিটেল এল, এইটো হব স্মল এল। এইটো কোৱেশ্চনৰ শেষত অলপ আছে যে চকুৰ পাতল ৰঙক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰ হিচাপে নিৰ্ণয় কৰিব নোৱাৰি। নেক্সট প্ৰশ্নটো কি হল, বিবৰ্তন আৰু শ্ৰেণী বিভাজন এই দুটাৰ অধ্যায়ৰ বিষয়ে কিদৰে সম্পৰ্কিত ব্যাখ্যা কৰা। তোমালোকৰ 16ত আহিছিল 3 নম্বৰৰ কাৰণে। বিবৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আদিৰ ফলত বহুকেইটা প্ৰজন্মৰ মাজেদি জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন। আনহাতে শ্ৰেণী বিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভগোৱা যিবিলাক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰায় একে ধৰণৰ, তেনেবোৰ জীৱ নিকটভাৱে সম্পৰ্কিত বুলি কোৱা হয়। আৰু একে বৈশিষ্ট্যপূৰ্ণ দুবিধ প্ৰজাতিৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিব, মানে আমি কনফাৰ্ম, ঠাৱৰ মানে কনফাৰ্ম বুজাব ইয়াতে কৰিব পাৰি। এনেদৰে জীৱৰ শ্ৰেণী বিভাজনে বিভিন্ন প্ৰজাতিৰ মাজত থকা বিবৰ্তনমূলক যোগসূত্ৰ স্থাপন কৰাত সহায় কৰে। তোমালোকৰ এইটো তোমালোকৰ কি আহিছিল, এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল। কোৱেশ্চনটো কৈছে যে ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা। ঠিক আছে, নেক্সট স্বপৰিপোষী পৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰক হব পাৰেনে, কিয় পাৰে বা নোৱাৰে। চোৱা, ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ যিকোনো যি একে প্ৰজাতিৰ দুই প্ৰকাৰৰ জীৱ গোষ্ঠীৰ উদ্ভিদ কৰে তাকে ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ কোৱা হয়। স্বপৰাগযোগী কৰি উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ এই ধৰণৰ উদ্ভিদ পুনৰ প্ৰজন্মৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। ঠিক আছে, তোমালোকে এইখিনি লিখিলে 2 মাৰ্ক পাই যাব। শেষত আৰু দুটা কোৱেশ্চন আছে তোমালোকৰ। শেষৰ কোৱেশ্চন দুটা হল যে সমহস্ত অংগ আৰু সমবৃত্তীয় অংগৰ সংজ্ঞা দিয়া। এই কোৱেশ্চনটোৰ লগত আৰু এটা কোৱেশ্চন লগাই দিছে যে চৰাইৰ পক্ষী আৰু বাদুলিৰ পক্ষী সমহস্ত অংগৰূপে গণ্য কৰিব পাৰিনে। তোমাৰ উত্তৰটো সাব্যস্ত কৰা, মানে প্ৰুফ দিব দিছে। তোমালোকৰ 3 নম্বৰৰ কাৰণে আহিছিল 18ত। সমহস্ত অংগ তেনেবোৰ অংগ যিবিলাকৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ। ঠিক আছে, তোমালোকৰ যেহেতু 3 নম্বৰৰ কাৰণে মই ডিটেইলছত লিখি দিছো কাৰণে এইকাৰণে যাতে বেলেগ কোৱেশ্চন আহিলে তোমালোকে পাৰা। উদাহৰণো দি দিছো, তোমালোকৰ 3 নম্বৰৰ কাৰণে উদাহৰণ দিব নালাগে, আৰু দিলেও এটা উদাহৰণ দিবা। ঠিক আছে, নেক্সট সমবৃত্তি অংগ। সমবৃত্তি অংগ কোনবোৰ, তেনেবোৰ অংগ যিবিলাক গঠন আৰু উৎপত্তি দিশৰ পৰা ভিন্ন ভিন্ন কিন্তু কাৰ্যৰ ফালৰ পৰা একে। উদাহৰণ কি হল, বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা সমবৃত্তি অংগ। এইবিলাকৰ কি উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু কাম একে। তোমালোকৰ বাদুলিৰ ডেউকা কি হয়, বাদুলি উৰাত সহায় কৰে, চৰাইৰ ডেউকা চৰাইক উৰাত সহায় কৰে। চৰাইৰ
পাখি আৰু বাদুলিৰ পাখিক সমহস্ত অংগৰূপে গণ্য কৰিব নোৱাৰি কিয় কাৰণ এইবোৰ সমবৃত্ত অংগ কাৰণ চৰাইৰ পাখি আৰু বাদুলিৰ পাখি উৎপত্তি স্থান বিলাক কি হয় তোমালোকৰ উৎপত্তি স্থান আৰু গঠন ভিন্ন কিন্তু তোমালোকৰ কাম কি হয় একে হয় আৰু সমহস্ত হ'ব কাৰণে কি হ'ব লাগে তোমালোকৰ কাম কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ হ'ব লাগিব ঠিক আছে উৎপত্তি স্থান একে হলেও হ'ব নেক্সট প্ৰশ্নটো তোমালোকৰ 16ত আৰু 24ত আহি গল তোমালোকৰ 3 নম্বৰৰ কাৰণে 24ত আহিছে কাৰণে তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় মই পঢ়ি যোৱা নাই তোমালোকে ভিডিও ৰখাই তোমালোকে পঢ়ি লবা আৰু যদি লিখিব খোজা লিখিব পাৰা তোমালোকে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকে পুৰণি ভিডিও যদি চোৱা নাই যেনেকুৱা চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 তাৰ পিছত চেপ্টাৰ তোমালোকৰ 7 8 আৰু এটো তোমালোকৰ 9 নম্বৰ হৈ গল তোমালোকৰ প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত লিখা আছে ক্লাস 10 সায়েন্স তোমালোকৰ ভিতৰুৱা প্ৰশ্ন ভিতৰুৱা কোশ্চেন ইম্পৰ্টেন্ট ফৰ 2024 and 25 তাতে যাই চাই লবা আৰু ভিডিওটো তোমালোকৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা